ঘোষিত হল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৰাজ্যজুৰি ব্যাপক আনন্দ উল্লাস বজালী জিলাৰ বজালীপাম গাঁৱৰ যুৱৰাজ তালুকদাৰে মুঠ 5টা বিষয়ত লেটাৰ মাৰ্ক সহ ডিষ্টিংচন লাভ কৰিবলৈ সক্ষম হয় যুৱৰাজৰ 2 বছৰ বয়সতে পিতৃৰ মৃত্যু হৈছিল যদিও মাতৃ মালতী তালুকদাৰে কোনো কষ্ট অনুভৱ নকৰাকৈ পঢ়ুৱাইছিল 86.3% নম্বৰ লাভ কৰি ছাত্ৰজনে আনন্দিত হৈ পৰিছে মোমায়েক মামীয়েকৰ পৰা যথেষ্ট পৰিমাণে সহায় লাভ কৰিছিল যুৱৰাজৰ সাফল্যত আনন্দিত হৈ পৰিছে অঞ্চলবাসীও যুৱৰাজ তালুকদাৰ মই গিৰিজ বিদ্যাপীঠ বিশেষ হাইস্কুলত পঢ়িছিলোঁ মই এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 86.3% হৈছে আৰু মই অসমীয়া ইংৰাজী গণিত বিজ্ঞান সমাজ বিজ্ঞান আৰু এডভান্স মেথছত লেটাৰ নম্বৰ পাইছোঁ আৰু ভালে লাগিছে ঠিকেই মাই ৰবিবাৰে খবৰ ল'ব গৈছিল মাই বহুত কষ্ট কৰিছিল এতিয়া কি হোৱাৰ সপোন মোৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন মোৰ ল'ৰাটোৰ নাম শ্ৰী যুৱৰাজ তালুকদাৰ মই দেউতাক নোহোৱা সত্ত্বেও মই বহুত চেষ্টা কৰিছোঁ তাক সেই কৰবা দেউতাক 2 বছৰতে মৰছি 2 বছৰ পাছতে মই ইমান চেষ্টা কৰি আছিলোঁ তাৰ অলপ ভাল হওক বুলি এইবাৰ ডিষ্টিংচন লৈ পাছ কৰিছি বহুতে ভাল লাগছে আমাৰ টকা পইচাৰ অসুবিধা হৈছিল কেনে বহুত অসুবিধা পাইছোঁ তথাপিতো মই মোৰ তাৰ মাইমাকৰ পৰা বহুত সহায়ো পাইছোঁ এনেকৈ মই বহুতৰ পৰা সহায় লৈয়ে তাক তাৰমানে ইমানখিনি আগুৱাইছোঁ মইতো অলপ ওপৰতে পঢ়াম বুলি ভাবছোঁ পাছত এতিয়া মই পাৰিলেতো মই সেয়ে কৰিম পাছত মোৰতো আৰু সুবিধাই নাই সিমানখিনি যদি কোনোবাই ইমান অলপ সহায় কৰে অলপ মই আৰু আগুৱাই নিব চেষ্টা কৰিম এনেহেন ৰিপৰ্ট সচ দ্য ৰিয়েলিটি